Welcome, this is Swarnani Mishra for NA24 channel. Kachar police seized 847 grams of heroin and 4.35 kilogram of opium worth rupees 4 crore 5 lakhs in a raid at Shalchapra. Two drug traffickers, Eman Khan and Salim, were arrested. The police said the contraband was being transported from Manipur's Churachandpur to Kachar. The anti-drug drive will continue, said Kachar SP Numal Mahatto. For more news and updates, you can watch us on our YouTube channel and follow our Facebook page to stay connected with us. নিচাযুক্ত সামগ্ৰী বা অবৈধ ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে আমি সৰব হৈ আছো আৰু এই যি অবৈধ ড্ৰাগছৰ সৰবৰাহ হয় এই সৰবৰাহৰ বিৰুদ্ধে আমাৰ একেৰাহে অভিযান চলি আছে বিগত দিনত আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱাকালি আবেলি আমি এটা বিশেষ অভিযান চলাইছিলো এই আমাৰ জিলাৰে শালচাপৰা অঞ্চলত আমাৰ এটা অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন গাড়ী এখন টাটা গাড়ী আমি তাত ধৰিবলৈ সক্ষম হলো এই গাড়ীখনৰ নম্বৰ আছিল AS18AC 5847 এই গাড়ীখন যেতিয়া আমি ইন্টাৰসেপ্ট কৰো ইন্টাৰসেপ্ট কৰাৰ পিছত আমি দুজনকৈ ব্যক্তি ইয়াত গাড়ীখনত থকা দুজন ব্যক্তি আমি তেওঁলোকক আমি এপ্ৰিহেন্ড কৰো তেওঁলোকক আমি আটক কৰো আটক কৰা প্ৰথমজন ব্যক্তিৰ নাম হ'ল মোহাম্মদ আমু খান তেওঁ 47 ইয়াৰ্স তেওঁৰ ঘৰ হ'ল কাউকটা জিলা বিষ্ণুপুৰ মণিপুৰ আৰু দ্বিতীয়জন ব্যক্তি হ'ল মোহাম্মদ সালিম তেওঁৰ ঘৰ হ'ল মন্ত্ৰী পুখুৰী ইম্ফল ইষ্ট